আজি আমি ক্লাছ ছেকেণ্ড ইয়েৰৰ দ্য লাষ্ট লেচন চেপ্টাৰৰ ছেকেণ্ড পাৰ্টটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত দ্য লাষ্ট লেচন পাৰ্টৰ প্ৰথম পাৰ্টটো আপলোড কৰিছোঁ। এইটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, যদি চোৱা নাই চাই ল'ব পাৰা। While I was thinking of all this, যেতিয়া মই সেইবিলাকৰ বিষয়ে ভাবি আছিলোঁ, I heard my name called, তেতিয়া মই মোৰ নামটো মাতা শুনা পাইছিলোঁ। It was my turn to recite, আৰু সেইটো সময় মোৰ কোৱাৰ সময় আছিলে। এইটো মোৰ গ্ৰামাৰৰ যিটো পাৰ্টিচিপলৰ ৰুলৰ ওপৰত কোৱাৰ সময় আহিছিলে। What would I not have given to be able to say that dreadful rule for the participle all through, very loud and clear and without any mistake. আৰু এই গ্ৰামাৰৰ পাৰ্টিচিপলৰ ৰুলটো উইদাউট এনি মিষ্টেক, কোনো ভুল নোহোৱাকৈ ক্লিয়াৰলি আৰু জোৰ জোৰকৈ ক'ব বিচাৰিছিলোঁ। মই পুৰা ট্ৰাই কৰিছিলোঁ, কি মই কৰা নাছিলোঁ এইটো কোৱাৰ কাৰণে। বাট আই গট মিক্সড আপ অন দ্য ফাৰ্ষ্ট ৱৰ্ড, আৰু মই কোৱা যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, মই প্ৰথম ৱৰ্ডতেই ফাঁচি গৈছিলোঁ। এণ্ড ষ্টুড দেয়াৰ, আৰু মই তাতে থিয় হৈ আছিলোঁ। হল্ডিং অন টু মাই ডেস্ক, আৰু মই মোৰ ডেস্কখন ধৰি আছিলোঁ। মাই হাৰ্ট বিটিং এণ্ড নট ডেয়াৰিং টু লুক আপ, আৰু মোৰ তেতিয়া হাৰ্ট বিটিং হৈ আছিলে, কম্পন হৈ আছিলে হাৰ্ট বিটিং, আৰু মই ওপৰলৈ চোৱাৰ সাহস কৰা নাছিলোঁ। I heard M. Hamel say to me, আৰু মই শুনিছিলোঁ M. Hamel মোক কৈছে, I won't scold you little friends. মই তেতিয়া কি কৈছিলে M. Hamel, মই আজি তোমাক গালি নাপাৰোঁ লিটল ফ্ৰেণ্ডছ। ইউ মাষ্ট ফিল বেড এনাফ, তুমি নিশ্চয় বেয়া অনুভৱ কৰিছা। চি হাউ ইট ইজ, চোৱা এইটো কেনেকুৱা। এভৰি ডে উই হেভ ছেড আৱাৰ চেল্ফ, প্ৰত্যেক দিন আমি কি কওঁ, আমি আমাক নিজকে কওঁ, বাহ আই হেভ প্লেণ্টি অফ টাইম, যে মোৰ হাতত বহুতো টাইম আছে, বা আমাৰ হাতত বহুতো ছাফিচিয়েণ্ট সময় আছে, বহুতো টাইম আছে। আই লাৰ্ণ ইট টুমৰো, আৰু এইটো আমি অহাকালি শিকিম বুলি কৈ আমি থৈ দিওঁ, যে আমাৰ হাতত বহুতো টাইম আছে বুলি কয়। এণ্ড হাউ ইউ চি হোৱেৰ উই হেভ কাম আউট, এতিয়া চোৱা আমি ক'ত আহি গৈছোঁ। দেটছ দ্য গ্ৰেট ট্ৰাবল উইথ দ্য এলচাৰ্ছ, আৰু সেইটো এলচাৰ্ছৰ মানুহবিলাকৰ এটা ডাঙৰ প্ৰব্লেম আছিলে, যে অহাকালিৰ কাৰণে থৈ দিয়া। শ্বি পুটছ অফ লাৰ্ণিং টিল টুমৰো, আৰু তেওঁলোকে কি কৰিছিল, অহাকালিৰ কাৰণে পঢ়াটো থৈ দিছিলে, মানে পঢ়া নাছিলে ডেইলি, সিহঁতে অহাকালিৰ কাৰণে থৈ দিয়ে। নাও দ'জ ফেল' আউট দেয়াৰ উইল হেভ ৰাইট টু চে টু ইউ, এতিয়া কি হ'ব, এতিয়া যে জাৰ্মানৰ লোকসকল আহিব, তেওঁলোকে ক'বলৈ সাহস পাব, তেওঁলোকে ক'বলৈ অধিকাৰ পাব, কি ক'বলৈ অধিকাৰ, তোমালোকক ক'বলৈ অধিকাৰ পাব, হাউ ইট ইজ ইউ প্ৰিটেণ্ড টু বি ফ্ৰেঞ্চমেন, যে তোমালোকে কেৱল ফ্ৰেঞ্চমেন হোৱাত বাহানাটো কৰা, অৰিজিনেলি তোমালোক ফ্ৰেঞ্চমেনে নহয় চাগে, তোমালোকে একোৱেই নাজানা যিহেতু। এণ্ড য়েট ইউ কেন নাইদাৰ স্পীক নৰ ৰাইট, এতিয়ালৈকে তোমালোকে লিখিবও নাজানা আৰু পঢ়িবও নাজানা, কথা ক'বও নোৱাৰা আৰু লিখিবও নোৱাৰা। ইউৰ অ'ন লেংগুৱেজ, তোমাৰ নিজৰ লেংগুৱেজ ক'বও নোৱাৰা, লিখিবও নোৱাৰা, এইটো ক'বলৈ সিহঁতে সাহস পাব। বাট ইউ আৰ নট দ্য ৱৰ্ষ্ট ফৰ লিটল ফ্ৰেণ্ডছ, কিন্তু তোমাৰ এইটো দুখ বা তুমিয়ে বেয়া এইটো বুলি কোৱা নাই M. Hamel লিটল ফ্ৰেণ্ডছক, যে ইয়াত কোনো লিটল ফ্ৰেণ্ডছৰ দুখ নাই কেৱল। উই হেভ অল গ্ৰেট ডিল টু এপ্ৰ'চ আৱাৰ চেল্ফ উইথ, আৰু ইয়াতে আমাৰ চবৰে দুখ আছে, যে সিহঁতে যিটো সাহস পাব, কাৰণ সিহঁতে চবৰে দুখ আছে, চবেই কিবা নহয় কিবা এটা দুখ কৰিছে। ইউৰ পেৰেণ্টছ ৱেৰ নট এনেক্সিছ এনাফ টু হেভ ইউ লাৰ্ণ, আৰু তোমালোকৰ দেউতা যি আছে, ফ্ৰেণ্ডছক কৈ আছে, তোমালোকৰ দেউতাও ইমান আগ্ৰহী নাছিল তোমালোকৰ শিকাৰ কাৰণে, তোমালোকক শিকোৱাৰ কাৰণে। দে প্ৰিফাৰ টু পুট ইউ টু ৱৰ্ক অন দ্য ফাৰ্ম অৰ এট দ্য মিল, আৰু সিহঁতে কি কৰিছিলে, সিহঁতে সদায় তোমালোকক কাম কৰাৰ কাৰণে প্ৰিফাৰ কৰিছিলে, বেছি আগ্ৰহী আছিলে যে মিলত তোমালোকে কাম কৰা। চ' এজ দ হেভ এ লিটল মৰ মানি, যাতে তোমালোকে অলপ বেছি পইচা ইনকাম কৰা, অলপ পইচা পোৱা। এণ্ড
আৰু ইয়াত কৈছে এণ্ড আই তাৰ বিষয়ে কিবা কৈছে যে মই কি কৰা নাই আই হেভ বিন টু ব্লেম অলছ' মই মোৰ নিজকেই দোষী কৰিব লাগিব ইয়াতো মোৰো দুখ আছে হেভ আই নট অফেন sent you to water my flowers instead of learning your lesson কি মই এটো কৰা নাছিলো যে তোমালোকক লেসনটো শিকোৱাৰ পৰিৱৰ্তে তোমালোকক মোৰ গাৰ্ডেনত পানী দিবলৈ দিছিলো যে পানী দিয়া তাতে গৈ কি মই এটো কৰা নাছিলো তোমালোকক and when I wanted to go fishing আৰু মই যেতিয়া মাছ মাৰিবলৈ গৈছিলো মাছ ধৰিবলৈ গৈছিলো did I not just give you a holiday কি মই যেতিয়া মাছ ধৰিবলৈ গৈছিলো তোমালোকক কি মই বন্ধ দিয়া নাছিলো নেকি মানে হি বন্ধ দিছিলে যেতিয়া তেও মাছ ধৰিবলৈ গৈছিলে এমহেমেল then from one things to another এমহেমেল went on top আৰু তেতিয়া এটাৰ পিছত এটা বস্তু কৈ আছিল এমহেমেলে of the French language আৰু ফ্ৰেঞ্চ ল্যাঙ্গুৱেজৰ বিষয়ে saying that it was the most beautiful language আৰু এমহেমেলে কৈছে যে ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ is a most beautiful language বহুত দুনিয়া ল্যাঙ্গুৱেজ of the world আৰু পৃথিৱীৰ এটা দুনিয়া ভাষা the clearest and most logical আৰু ফ্ৰেঞ্চ ভাষাটো বহুত ক্লিয়াৰ আছিল আৰু বহুত লজিক্যাল আছিল that we must guard it among us and never forget it এটো আমাৰ মাজত ৰাখিব লাগিব সেভ কৰি এটো আমি যাতে পাহৰি না যাও because when a people are insults as long as they hold fast to their language it is as if they had the key to their prison যে কেতিয়াবা যদি কোনোবা বেলেগৰ পৰাধীন হৈ যায় বেলেগৰ অধীনত যায় তেওঁলোকৰ প্ৰথমেই সিহঁতৰ ল্যাঙ্গুৱেজটো ইম্পৰ্টেন্ট হ'ব যেনেকৈ এজন প্ৰিজনত যদি এটা জেলত থাকে আৰু এই ভাষাটো সিহঁতৰ কাৰণে এটা কি হ'ব মানে বাহিৰত আহাৰ এটা process হ'ব বা মাধ্যম হ'ব সেই কাৰণে কৈছে ভাষাটো বহুত ইম্পৰ্টেন্ট I was amazed to see how well I understood it আৰু হি কৈছিলে যে মই আচৰিত হৈ গৈছিলো যে আজি মই ইমানে দুনিয়াকে বুজি পাইছো যে বহুত দুনিয়াকে বুজি পাইছো all he said seemed so easy আৰু হি যিবিলাক কৈছিল হেবিলাক বহুত সহজ যেন লাগিছিল আজিৰ ক্লাছত I think too that I had never listened too carefully আৰু হি ভাবিছিল যে হি হয়তো আগতে কেতিয়াও ইমান কেয়াৰফুলি ক্লাছটো শুনা নাছিলে ইমান মনোযোগ দিয়া নাছিলে and that he had never explained everything with so much patience আৰু হি ভাবিছিলে যে আগতে হয়তো এমএমএল ইমান ধৈৰ্য ধৰি পঢ়ুৱাও নাছিলে সেই কাৰণে হি সাগে শিকাও নাছিলে I seemed almost as if the poor man wanted to give us all he knew before going away আৰু এনেকো বোধ হৈছে যে আজি এমএমএল হি যিমানেই জানে সিমানখিনি আমাৰ আজি আমাৰ মূৰত কমাই দিব বিচাৰিছিলে হি যিমান জানে সিমানেই শিকাব বিচাৰিছিলে সেইটো দিনত and so put it all into our heads at one stop একেবাৰে গোটেইখিনি আমাৰ মূৰত কমাই দিব বিচাৰিছিলে আজি এমএমএল after the grammar we had a lesson in writing আৰু গ্ৰামাৰৰ পিছত হিতে এমএমএল গ্ৰামাৰৰ লেসনটো স্টার্ট কৰিছিলে after grammar we had a lesson in writing গ্ৰামাৰৰ পিছত হিতে লিখাৰ যেটো লেসন সেইটো স্টার্ট কৰিছিলে এমএমএল that day Mr. MML had new copies for us আৰু সেইদিনা Mr. MML হিতৰ কাৰণে বহুতো কপিজ লৈ আহিছিলে written in the beautiful round hand আৰু সেই যিবিলাক পেজ লৈ আহিছিলে সেইবিলাকত ডাঙৰকে ৰাউন্ড লিখা আছিল ফ্ৰেন্স এলসাস ফ্ৰেন্ড এলসাস আৰু সেইবিলাকত ফ্ৰেন্স এলসাস লিখা আছিল they look like a little flags floating everywhere in the school room hung from the roof at the top of our desk আৰু সেইবিলাক ক্লাছৰুমৰ সকলোতে মানে খিচৰি হৈ আছে মানে সবতে আছিল আৰু এনেকুৱা লাগিছে যে ফ্লেগৰ নিচিনা ৰডৰে টেবুলত ৰখা হৈছিল ফ্লেগৰ নিচিনা দেখাত লাগিছিল আৰু সবতে এলসাস আৰু ফ্ৰেন্স লিখা আছিল ৰাউন্ডকে ডাঙৰকে you ought to have seen how everyone said to work and how quiet it was আৰু তুমি সবা যে ইয়াত সব কেনেকুৱা যে শান্ত হৈ আছিল আৰু সবে কামতে ব্যস্ত হৈ আছিল ক্লাছত ব্যস্ত লিখাত ব্যস্ত হৈ আছিল the only sound was scratching of the pens over paper আৰু তেতিয়া কি হৈছিল কেৱল লিখাৰে শব্দ আহি আছিল যে
পেপাৰৰ ওপৰত স্কেচ যেটো লেখাৰ শব্দ হেতুৱে আহি আছিল আৰু সবে লেখাত ব্যস্ত হৈ আছিল পেপাৰত once some beetle flew in but nobody paid any attention to them আৰু এসময়ত কি হৈছিল এটা পৰুৱা উৰি গৈছিল এটা গুণগুণ কৰা পৰুৱা আৰু তাত লেখা ইমানেই ব্যস্ত আছিল তেওঁলোকে কোনো মনোযোগ দিয়া নাছিল এই পৰুৱাটোৰ ওপৰত not even the littles one আৰু তাৰ একদম যিবিলাক সৰু আছিল সেইবিলাকেও কোনো মনোযোগ দিয়া নাছিল এই পৰুৱাটোক who worked right on tracing the fish hooks as if that was friends to আৰু হিওতে এটা সৰু তাকতে লেখাৰ যেটো হুক এটা লেখাৰ ধৰণ হেতু লিখি আছিল আৰু এনেকুৱা লাগিছে হিওটো এটা friends on the roof the pigeon called very low আৰু সালৰ ওপৰত কি হৈছিল পিজনে ইমান লাহে লাহে চাউন্ডটো দিছিল মাতিছিল and I thought to myself আৰু তেতিয়া little friend হে নিজে নিজে ভাবিছিল will they make them sing in German হিওতে কি হিওতক এইবিলাক পিজনক জাৰ্মানত শিকাব নেকি বা জাৰ্মানটো শিকাব নেকি যে জাৰ্মানত হিওতে গান গাব শিকাব নেকি even the pigeonক whenever I looked up from my writing যেতিয়া মই মোৰ লেখাৰ পিছত ওপৰৰ ফালে চালো I saw Mr. M. Hamel sitting motionless in his chair gazing fast at one thing আৰু তেতিয়া মই চালো যে মিস্টাৰ এম হেমেলে motionless হৈ চেয়াৰত বহি আছে আৰু বস্তুবিলাক চাই আছে then at another এটা বস্তুৰ পৰা আনটো বস্তুৰ ফালে চাই আছে বহি বহি as if he wanted to fix in his mind just how everything looked in that little school room এনেকুৱা লাগে যে স্কুল ৰুমত যিমান বস্তু বাহিনী আছে গোটেইখিনি তাৰ মনত সেট কৰিব বিচাৰিছিল এনেকুৱা চাই আছে যে সব তাৰ মূৰত সোমাই দিব fancy for 40 years he had been there in the same place আৰু সেইখন জায়গাত সেইখন স্কুলত এম হেমেল 40 বছৰ ধৰি আছিল with his garden outside the windows and his class in front আৰু তেওঁৰ গাৰ্ডেনখন চাই আছিল আৰু ক্লাছৰ বাহিৰৰ সাইডটো চাই আছিল just like that only the desks and benches had been on smooth আৰু ক্লাছত থকা যিবিলাক ডেস্ক বেঞ্চ আছিল বহুত পুৰণি হৈ গৈছিল আৰু এইবিলাক একদম স্মুথ হৈ গৈছিল একদম মিহি হৈ গৈছিল the Blanard trees in the garden were taller আৰু যত তাৰ গাৰ্ডেনত যেটো ব্লানাৰ্ড ট্ৰী আছিল হেতু ডাঙৰ হৈ গৈছিল and the hobin that had been planted himself twined about the windows to the roof আৰু এটা লতা জাতীয় যেটো গছ আছিল হেতু মানে দিগল হৈছিল তাৰ উইন্ডোৰ পৰা ৰূফলৈ গৈছিল how it must have broken his heart to leave it all আৰু তাৰ যে কিমান দুখ লাগিব ইবিলাক এৰি তৈ যোৱাৰ তাৰ কিমান যে দুখ লাগিব কাৰণ ইয়াত হি 40 বছৰ ধৰি আছে poor man to hear his sister moving about in the room above আৰু তেতিয়া হি শুনা পাইছিল তাৰ সিস্টাৰে এম হেমেলৰ সিস্টাৰে কি কৰিছে her sister moving about the room above picking their trunks আৰু হি বস্তু বাহিনী বিলাক ৰেডি কৰি আছে ট্ৰাংকত বৰাই for they must leave the country next day কাৰণ হিওতে বস্তু বাহিনী সোমাই আছে ট্ৰাংকত তাৰ সিস্টাৰে কাৰণ অহাকালি হিওতে দেশখন এৰি যাব but he had the courage to hear every lesson to the very last কিন্তু সেইদিনা এম হেমেলৰ ইমানেই সহ্য আছিল ইমানে যে হি গোটেই ক্লাছটো একদম লাষ্ট লৈকে পুৰা কেয়াৰফুলি শুনি আছিল after the writing we had a lesson in history যেতিয়া ৰাইটিংৰ লেখা শেষ হৈছিল তেতিয়া হিষ্টৰী ক্লাছটো আকৌ ষ্টাৰ্ট হৈ গৈছিল and then the babies chanted their ba be bi bu bu যে যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছিল সেইবিলাকে একেলগে পঢ়িছিল বা বে বে বু বু down there at the back of the room old Hauser had put on his spectacles and holding his primer in his both hand আৰু যোনখন ক্লাছৰ একদম পিছৰ old Hauser কি কৰিছিল তাৰ যোনখন প্ৰাইমাৰ বুক আছিল ABCD ৰ কিতাপ চাগে সেইখন তাৰ চশমা লগাই পঢ়ি আছিল
স্পেল দ্য লেটাৰ উইথ দেম আৰু সেইবিলাক লেটাৰবিলাক এটা এটাকৈ স্পেল কৰি আছে স্পেলিং কৰি আছে ইউ কুড চি ডেট হি টু ৱাজ ক্ৰাইং আৰু তুমি এনেকুৱা দেখাত লাগিছিল যে সিও কান্দি আছে মানে পঢ়াবিলাক পঢ়োঁতে সি কান্দি আছিলে হিজ ভইচ ট্ৰেম্বল উইথ ইমোশ্যন এনেকুৱা দুখত পৰিছে যে তাৰ চাউণ্ডবিলাক ফচি গৈছিলে এণ্ড ইট ৱাজ ছ' ফানি টু হিয়াৰ হিম ডেট উই অল ৱান্টেড টু লাফ এণ্ড ক্ৰাই আৰু এইটো দেখাত ইমানেই ধেমালি উঠিছিল মানে দেখাটো হাঁহি উঠিছিল আৰু বেয়াও লাগিছিল কান্দনো উঠিছিল হাউ ৱেল আই ৰিমেম্বাৰ ইট দ্য লাষ্ট লেচন এই লাষ্ট লেচন যোনটো ক্লাছ আছিল তাৰ কেনেকুৱা মনত আছে অল এট ওৱান্স দ্য চাৰ্চ ক্লক ষ্টাৰ্ট 12 দ্য এঞ্জেলছ আৰু তেতিয়া কি হৈছিল চাৰ্চত গীৰ্জাত 12 বাজিছিল এট দ্য ছেইম মমেণ্ট দ্য ট্ৰাম্পেটছ অফ দ্য প্ৰুচিয়ান ৰিটাৰ্ণিং ফ্ৰম ড্ৰিলিং তেতিয়া হৈছিল কি প্ৰুচিয়ানৰ যিবিলাক চলজাৰ আছিলে চলজাৰবিলাক প্ৰেক্টিছৰ পৰা আহিছিলে আৰু যিবিলাকে সিহঁতে বাঁহী বজাই আছিলে যিবিলাক ফৌজবিলাকৰ বাঁহী থাকে সেইটো বজাই আহিছিলে চাউণ্ড আণ্ডাৰ উইণ্ডোজ আৰু এইটো খিৰিকীৰেদি শুনা গৈছিল মিষ্টাৰ এম হেমেল ষ্টুড আপ ভেৰি পেইল ইন হিজ চেয়াৰ আৰু তেতিয়া কি হৈছিল মিষ্টাৰ এম হেমেলে তাৰ চেয়াৰৰ ওচৰত থিয় হৈ গৈছিলে আৰু তাৰ মুখখন একদম হেতা হৈ আছিল হিজ ফেচ ৱাজ ভেৰি পেইল ইন হিজ চেয়াৰ আই নেভাৰ চ' হিম লুক চ' টল আৰু তাৰ চেয়াৰত তাৰ লিটল ফ্ৰেণ্ড যে কেতিয়াও মিষ্টাৰ এম হেমেলক ইমান ওখ দেখা নাছিলে মাই ফ্ৰেণ্ড ছেড হি তেতিয়া এম হেমেলে ক'লে মোৰ ফ্ৰেণ্ড মোৰ বন্ধুসকল আই বাট ছামথিং চকড হিম হি কুড নট গ অন আৰু সি আই কৈ কিবা এটা ক'ব খুজিছিলে কিন্তু সি ক'ব পৰা নাই সি ৰখি গৈছিলে মানে দুখত আৰু ক'ব পৰা নাই আই কৈ সি ইয়াতে ফচি গৈছিলে হি কুড নট গ অন আৰু সি আগত যাব পৰা নাই কিবা ক'ব বিচাৰিছিলে আৰু ক'ব পৰা নাই ইমোশ্যনত দেন হি টাৰ্ণ টু দ্য ব্লেক বৰ্ড আৰু তেতিয়া সি ব্লেক বৰ্ডৰ ওচৰলৈ গৈছিল টুক এ পিচ অফ চক আৰু তেতিয়া এখন চক লৈছিল এডোখৰ হি কুড নট গ চক এণ্ড বেয়াৰিং উইথ অল হিজ মাইট হি ৰুড আৰু তাৰ গাত যিমানেই শক্তি আছিল সিমানখিনি শক্তি ইউজ কৰি সি এটা বস্তু লিখিছিল সি লিখিছিল এজ লাৰ্জ এজ হি কুড যিমান ডাঙৰকৈ পাৰিছিল যিমান শক্তি আছিল গোটেইখিনি লগাই যিমান ডাঙৰ আছিল যিমান ডাঙৰ সম্ভৱ সিমান ডাঙৰকৈ সি লিখিছিল বাই লাভ ফ্ৰেণ্ডছ লিভ লং ফ্ৰেণ্ডছ লিখিছিল তাতে ইটো দেন হি ষ্টপ এণ্ড লিণ্ড হিজ হেড এগেইনষ্ট দ্য ৱাল তেতিয়া সি ষ্টপ হৈ গৈছিলে বন্ধ হৈ গৈছিলে আৰু তাৰ যিটো হেড আছিলে এইটো ৱালত লগাই দিছিলে এণ্ড উইদাউট ৱৰ্ড হি মেড এ গেচাৰ টু ৱাছ উইথ হিজ হেড আৰু কি সি মানে কোনো কথা ক'ব পৰা নাই কেৱল মূৰৰে ইচাৰাটো দিছে ইংগিতটো দিছিলে স্কুল ইজ ডিছমিছ ইউ মে গ' যে স্কুল ইয়াতে শেষ তোমালোক যাব পাৰা দিছ ইজ দ্য এণ্ড অফ দিছ লেচন থেংক ইউ